কি হল? ঐ তই ইয়াত শুই আছ যে ঘৰখনত তোৰ কাৰণে বিছনা এখনো নাই নেকি? নাই মোৰ কাৰণে ঘৰত একো বিছনাই নাই বুজিলি। তেন্তে বল আগৰ ঘৰলৈ যাও বল। আল্লাহ আপোনাৰ নিচিনা ইমান ভাল মানুহৰ লগত এনেকুৱা কৰিব নালাগিছিল। মই কথা এটা ভাবিছো ধনুক আমাৰ ঘৰলৈকে লৈ যাওঁ। তোমালে ৰৈ থাকিম নেকি? তোমাক কিন্তু মানি লৈছো ইমান কেনেকে পঢ়িব পাৰা তুমি? আয়ো কথা শুনা তাই আইজনী ডাঙৰ হলেহে গম পাবা পঢ়াৰ প্ৰেছাৰ কিমান। এতিয়া সৰু হৈ আছা কাৰণেহে গম পোৱা নাই। তেনেহলে মই সৰু হৈ থকাই ভাল। ডাঙৰ হৈ পেলাই এনে অশান্তিখন বহাই ল'ব নোৱাৰো দেই। আৰু শুনা আজিৰ পৰা কিন্তু কম কম খাবলৈ দিবা। বেছি বেছি খালে ইমানটো পেট বনাই ইমানটো হৈ যাব নোৱাৰো কিন্তু। আপোনাৰ লগত তাইৰ তেজৰ সম্পৰ্ক আমিনো কেনেকৈ কি ক'ম। কিন্তু তাই ঘৰখনত থকাৰ বাবে ঘৰখন ভৰি আছিল। তাই যদিও নিজৰ নাতিনী নাছিল একেবাৰে নিজৰ যেন লাগে। আপোনালোকৰ মনৰ কথা মই বুজিছো কিন্তু মই যদি এনেকৈ এৰি থৈ যাওঁ দহে মোক কি বুলি ক'ব পাৰো? সেয়াও হয়। শুন যাচোন ধনুক খবৰটো দে মোমাইক আহিছে বুলি। শুনে মনত বৰ কষ্ট পাইছে। ধনু মামা আহিছে। কোন মামা? অৰিন্দম মামা। অৰি মামা আহিছে। তাইৰ কাপোৰখিনি বেগত ভৰাই দিয়া। অৰি মামা তুমি আহিলা? আহিলো ধনু।
মা তোমালোকৰ ঘৰলৈ গ'ল নেকি এতিয়ালৈকে একোৱে খবৰ নাই মা বিশেষ কাম এটাত এফালে যাবলগীয়া হ'ল আহিবই মুকনো কেলে নোকোৱাকে গ'ল লৰালৰি হ'ল আকৌ সেইকাৰণে তুমি এতিয়া আমাৰ ঘৰলৈ যাব লাগিব নহয় আইতা তোমাৰ কাৰণে ৰৈ আছে যাবানে যাম চিগাৰেট ডাল এই আম্মাজনীও মানে হেল্ল' ঐ বৰ খবৰ এটা আছে ধুনুক মোমাইকে নিবলৈ আহিছে ইয়াৰ পৰা যাবগৈ তাই সেয়া দেখিছ মই কি ডেঞ্জাৰ মাল আহি এটা আপদক খেদিলোঁ এই সৰু ছোৱালীজনী আমাৰ একো আপদ নহয় আচল আপদ সেই সীমান্তডালহে আম্মা তয়ো মানে ৰ না ভৰি দিছোঁ মাত্ৰ এতিয়া তই চাই থাক লাহে লাহে চব আঁতৰ হ'ব হ'ব দে ৰাখ এটাকটো খেদিলোৱেই আৰু বাকী কেইটাকো খেদি আছোঁ ৰহ মন বেয়া কৰি নাথাকিবি মই আহিম নহয় মাহী সি জানা মুখ নুধুৱে সিংহ বোলে সি আচলতে সি লেতেৰাহে মুখ ধুবি লেতেৰা হৈ থাকিলে নাহো আৰু তোৰ ওচৰলৈ ধুনুমা আহা ইমান দেৰি পৰা মই যে তোক বুজাই থাকিলো শুনাৰ একো নামেই নললি এতিয়া আকৌ এটা কথাতে মানি ললি তাই বুজাবই নাজানো হা কি কলি
কিছুমান মানুহ নিজৰ নহ'লেও বৰ আপোন আপোন যেন লাগি যায় ন যেনে চকুৰ মণি বুকুৰ কুটুম আম্মা আম্মা কি হ'ল আম্মা আম্মা আৰে তুমি নকলে মই কেনেকে গম পাম মোৰ আম্মা ঢুকা কি অলপ আগতে খবৰটো পালো হেত এৰি ইটো পিছত সিটো বিপদ ঘৰখনত কিবা এটা হৈছেহে সীমান্ত ক'ত সিয়ে মোক খবৰটো দিলে তাতে আছে পেচা দিলে বেয়াই লাগে কিমান কি যে বুজা তাৰ ওপৰত জগত দা ময়ো ভাবো কেতিয়াবা ধনুজনী গুচি যোৱাৰ পৰা এনেই তাৰ মনটো বেয়া লাগি আছিল এতিয়া আকৌ তাৰ ওপৰত এইটো খবৰ এপাক যাবি নেকি সেই এতিয়া নালাগে ৰ আগতে কামখিনি শেষ কৰি লওঁ কামখিনি শেষ কৰা দৰকাৰো ঠিকেই এতিয়া আমি কাম বনেই ইফালে সিফালে ঘূৰি ফুৰিলে সীমান্ত আৰু বিপদত পৰিব হয় কথাটো এতিয়া আমি বহি থাকিলে নহ'ব কামত ধৰিব লাগিব বল বল বলক দা বলক বল আম্মা হামিদ কাৰ কাৰণে তুমি চিন্তা নকৰিবা মই আছো পেহী আছে ময়ো আছো আম্মা এইখিনি সময়ত আপোনাৰ মনত কি চলি আছে আমি ভালদৰে বুজিছো চিন্তা নকৰিব আম্মা আমি সকলো চম্ভালিলো জীয়াই থাকোঁতেতো আপুনি তোক নেদেখিলে এতিয়া এবাৰ গৈ আহক আপোনাৰ মনটো ভাল লাগিব বৌ আমাৰ মাক ঢুকাইছে পেহী ঘৰলৈ যাবগৈ লাগিব কিন্তু দাদা কেনেকৈ এৰি থৈ একো নহয় আমি আছো নহয় মই আছো আপুনি আছে ৰিধি আছে আমি চম্ভালি ল'ম ব'লা আম্মা তুমি ৰেডি হোৱা মই তোমাক আগবঢ়াই থৈ আহিম উঠা 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 ৰেডি আছো দে বিতা তোৰ এইটো এইফালে হে আম্মাটো মানে ক তোৰ চাহটো দেখিব নোপোৱা হলো যে এইফালে মোৰ মাথা গৰম হ'বলৈ ধৰিছে মাৰ আকৌ কি হ'ল কি হ'ল মানে বৌৰ মাক মৰিছে সেইকাৰণে ঘৰৰ সকলোবোৰ মোৰ ওপৰত গটাই বৌ মাকৰ ঘৰলৈ যাব লৈছে তাতে সমস্যাটো ক'ত সমস্যা মানে এতিয়া দেখোন ঘৰৰ সকলোবোৰ ময়ে কৰিব লাগিব ঘৰৰ কামৰ পৰা আদি কৰি বেমাৰী প্ৰতিপালন দিয়ালৈকে সকলো তাতে কি তাতে তই একো বুজি নাপাও যা আম্মা তই বুজা নাই এইটো তোৰ কাৰণে এটা সুযোগ আম্মা তাক ব্যৱহাৰ কৰ সীমান্ত কাতৰা আৰু ৰিধিক তোৰ ফলীয়া কৰি ল বাকী যি উলট পালট কৰিব লাগে চব কৰ বুজিছা আম্মা আল্লাই দিয়া সুযোগ ব্যৱহাৰ কৰ বাকী মইতো আছোৱেই বুজা নাই ভাই মই কাটিলো 3 টিক্কা ফোন ৰাখ
নাজানো কিয় এনেকুৱা হ'ব ধৰিছে এটাৰ পিছত এটা বেয়া খবৰ আপোনাক এনেকৈ এৰি যাবলৈ মোৰ মন যোৱা নাছিল কিন্তু আমি জানক মই শেষবাৰৰ বাবে এবাৰ দেখা কৰি আহোঁ বৌ তুমি চিন্তা নকৰিবা মই আছো নহয় দাদাৰ সম্পূৰ্ণ দায়িত্ব মোৰ তোমাৰ যিমান দিন ইচ্ছা সিমান দিন তুমি থাকি আহা নীতি নিয়মখিনি শেষ হ'লে মই গুচি আহিম জুলেখা তেতিয়ালৈকে কৈছো নহয় বৌ তুমি চিন্তা নকৰিবা মই দাদাক অলপো কষ্ট পাব নিদিওঁ আম্মা হ'লনে তোমাৰ চিয়নি সময়ে নয়ানে স্মৃতিৰ কপাল সাধু খুৰিয়া